নমস্কাৰ এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া গধূলি 6টা বাজিছে। গধূলি চাহ খাই উঠি এটা আপোনালোকক ৰেচিপি বনাই দেখুৱাম, মানে ৰাতি ভাতৰ লগত খোৱাৰ কাৰণে। এতিয়া গধূলি চাহ খোৱাৰ কাৰণে এয়া পিঠা বনাইছোঁ, খোলা চাপৰি পিঠা। এয়া চাওক। এতিয়া চাহটো খাই ৰেচিপিটো বনাম। সেয়া হ'ব চিলভাৰ মাছৰ মাথাৰে এটা ৰেচিপি বনাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব চিলভাৰ মাছৰ মাথাৰে কেনেকৈ ৰেচিপিটো বনাম। এতিয়া মই বনাম। এয়া চাওক, ৰেচিপিটোৰ কাৰণে এয়া মাছৰ মাথা দুটা লৈছোঁ। এয়া চিলভাৰ মাছৰ মাথা। এয়া আদা নহৰু লৈছোঁ, পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ, এয়া নৰসিংহৰ পাত লৈছোঁ। এয়া ৰেচিপিটোৰ কাৰণে এইখিনি লৈ লৈছোঁ। এতিয়া এইখিনি বনাম, মাছৰ মাথা নৰসিংহৰ পাতেৰে বনাম। কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিম। এয়া ৰিফাইন দি দিছোঁ। জুইটো অলপ কমাই দিম। এয়া চাওক, আদা নহৰুখিনি দি দিছোঁ। একেলগে পিঁয়াজ জলকীয়াখিনিও দি দিম। এইখিনি অলপমান ভাজি ল'ম। এইখিনি অলপমান ভাজি ল'লোঁ। এতিয়া ৰং গুড়াখিনি দি দিম। এয়া ৰং গুড়া দি দিছোঁ। এতিয়া মাছৰ মাথা দুটা দি দিম। এয়া চাওক। অলপমান ভাজি ল'ম। বেছিকৈ নাভাজোঁ, কাৰণ মাছৰ মাথা দুটা আগতে ভাজি লৈছোঁ। আপোনালোকে মাছৰ মাথা কেনেকৈ বনাই খায় কমেণ্ট কৰি জনাব। এতিয়া নৰসিংহৰ পাতখিনি দি দিম। এয়া নৰসিংহৰ পাত। এতিয়া নিমখখিনি দি দিম। এয়া নিমখ। এতিয়া অলপমান পানী দি দিম। এয়া চাওক, পানী দি দিম। এতিয়া অলপ টাইম উতল আহিব দিম। পানীখিনি অলপমান শুহিব দিম। এয়া চাওক, মাছৰ মাথাৰ আঞ্জা হৈয়ে গ'ল। এতিয়া গেছটো বন্ধ কৰিম। এতিয়া মাছৰ মাথাৰ আঞ্জা এয়া চাওক, ডিছ এখনত লৈ লৈছোঁ। এয়া চাওক। এয়া চাওক, বহুত টেষ্টি লাগে। আপোনালোকে এনেকৈ বনাই খাব। যদিহে ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব,
ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।